গাইজ কলেজ যাব ওলাইছোঁ আৰু এটা চকলেট খাই আৰু চকলেটটো মই দুটা ভাগ কৰিব লগা হ'ল সৰুটো মই তাইক দিছোঁ আৰু ডাঙৰটো মই খাম কিন্তু দেই খাই কৰি কলেজ গ'লোঁ কলেজৰ পৰা আহি আছিলোঁ ঘৰৰ কাষৰে লগৰজনীৰ বাৰ্থডে আৰু বাৰ্থডে খাবলৈ মোৰ এজনী লগৰ আহিলে তাইও ঘৰৰ ওচৰতে তাই আকৌ বাৰ্থডে ঘৰৰ মানে সেইটো পাৰ হৈহে আমাৰ ঘৰলৈ আহিছে আহি আমি চাওকচোন আগতে বাৰ্থডে খাবলৈ গ'লে কাঠ পেঞ্চিল ৰবৰ তাৰপিছত বহী পেন এইবিলাক লৈ যাওঁ ন আৰু কফি কাপটো কমন থাকিব আৰু এতিয়া আমি কিবা এটা সৰুকৈ উপহাৰ দিছোঁ আৰু কাপোৰৰ নামত তেনেকুৱা ভাল লাগে দেই আৰু চাওকচোন আজি গোটেই থালিখন বাৰ্থডে গাৰ্লে অকলে বনাইছে ইয়াত চিকেন আছিলে পোলাও আছিলে আৰু ঢেৰ কিবা কিবি আছিলে আৰু ইয়াত তাইৰ লগৰখিনি আহিছে আৰু এয়া চাওক ফাইনেলি খাই কৰি অহাৰ পাছত ভিডিঅ' কলত মই পিঞ্চিৰ লগত কথা পাতিলোঁ তাই হেনো মোলৈ মিঠাই আনে কিবা কিন্তু মিঠাইটো মই খাবলৈ নাপালোঁ পিঞ্চিৰ ৰসমলাইটোলৈ মই আশা কৰি থাকিলে নহ'ব সেইকাৰণে মাহঁতে আনিলে নৈৰ পৰা পকৰি আৰু এয়া আহিছিল আজি মামাৰ ছোৱালীজনী আমাৰ ঘৰত থাকিবৰ কাৰণে আৰু আজি আছিলে আমাৰ স্পেচিয়েল মাটন আৰু ছজনা ভাজি বাই